নমস্কাৰ ফ্ৰেণ্ডসকল, আজি আমি আলোচনা কৰিম অসমৰ কেইটামান অতি গুৰুত্বপূৰ্ণ জানিবলগীয়া সাধাৰণ জ্ঞান। 1 নম্বৰ প্ৰশ্ন, অসমৰ মুঠ জিলা কেইখন? শুদ্ধ উত্তৰ অপশ্যন গ ৩৫। অসমৰ মুঠ জিলা সংখ্যা ৩৫খন। 2 নম্বৰ প্ৰশ্ন, প্ৰাচীন অসমৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন গ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি কিমান? শুদ্ধ উত্তৰ অপশ্যন খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? শুদ্ধ উত্তৰ অপশ্যন খ পদ্মনাথ গোহাঁই বৰুৱা। যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোনপটীয়াকৈ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থ'ব। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ক শৰাইঘাট দলং। অসমৰ জাতীয় পক্ষী কি? শুদ্ধ উত্তৰ অপশ্যন খ দেওহাঁহ। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰ অপশ্যন খ প্ৰাগজ্যোতিষপুৰ, অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰেই আছিল। আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? শুদ্ধ উত্তৰ অপশ্যন খ 2.39 শতাংশ। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ক মৃত্যুঞ্জয়। মৃত্যুঞ্জয় হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থ। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ক গুৱাহাটী বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় সংগীত কোনটো? শুদ্ধ উত্তৰ অপশ্যন খ অ মোৰ আপোনাৰ দেশ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? শুদ্ধ উত্তৰ অপশ্যন ক ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন গ বৰাইল। বৰাইল পাহাৰ শ্ৰেণী হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণী। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? শুদ্ধ উত্তৰ অপশ্যন ক আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমৰ বৃহত্তম ৰেল জংচন কোনটো? শুদ্ধ উত্তৰ অপশ্যন খ লামডিং। লামডিং হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰেল জংচন। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু যিমান পাৰে আপোনাৰ কেইজনমান ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে।